সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মোৰ আগৰ ভিডিঅ'টো যিসকলে চাইছে তেখেতসকলে নিশ্চয় গমেই পাইছে মই এটা পিঠা পনা প্ৰস্তুত কৰা ফেক্টৰীত আছিলোঁ আৰু আমাৰ ঘৰৰ কাষৰে এগৰাকী উদ্যমী আৰু স্বাৱলম্বী মহিলা মমি তাইৰ এই ফেক্টৰীটোত কি উৎপাদন কৰে সেয়া মই দেখুৱাইছিলোঁ। সিদিনা মই কৈছিলোঁ যে তেওঁ খুব কম সময়ৰ ভিতৰতে মেচিনত কেনেদৰে নিমকি প্ৰস্তুত কৰে। সেই নিমকি প্ৰস্তুত কৰা ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ। আশা কৰোঁ সকলোৱে ভাল পাব আৰু এনেকুৱা ভিডিঅ'বোৰ চাবলৈ পালে নিশ্চয় আপোনালোকো উৎসাহিত হ'ব। আহক তেতিয়াহ'লে ভিডিঅ'টোৰ মাজলৈ যাওঁ। ময়দাখিনি প্ৰথমতে মঠি ল'ব লাগিব নিমকিৰ কাৰণে। সেইকাৰণে ইয়াতে 5 কিলো ময়দা দিছে আৰু 5 কিলো ময়দাৰ অনুপাতত তেওঁলোকে কিমান ৰিফাইন তেল ইয়াত ব্যৱহাৰ কৰিব সেইটো জোখমতে দি লৈছে আৰু লগতে দিছে সোৱাদ অনুসৰি নিমখ আৰু আজৱাইনক। সেইখিনি দিয়াৰ পাছত ইয়াত পানী দিব। তাৰ পাছত মেচিনটোত এইখিনি মঠি ল'ব, কাৰণ হাতেৰে সৰহীয়া পৰিমাণৰ ময়দা মঠোতে সময় লাগিব। সেইটো কাৰণে এই মেচিনটোত যাতে সোনকালে মঠি হয় তাৰ কাৰণে ব্যৱহাৰ কৰিছে। গোটেইখিনি দিয়া হৈ গ'ল। এতিয়া ইয়াত এখন ঢাকোন লগাই দিব। ঢাকোনখন যদি নলগায় তেতিয়াহ'লে ময়দাটো মঠোতে গাত পৰিব। সেয়েহে এইখন ঢাকোনখন লাহেকৈ লগাই দিছে আৰু 2-3 মিনিটমান সময় মেচিনটো চলিবলৈ দিব। এইখিনি আৰু এবাৰ মাৰিব লাগিব নেকি? আৰু এবাৰ মাৰিব লাগিব ন? 2 মিনিটমান মেচিনটোত ঘূৰোৱাৰ পাছত এনেকুৱা হৈছে আৰু 2 মিনিটমান লাগিব ন? এইখিনি হৈ গ'ল, প্ৰায় 5 মিনিট লাগিলে আৰু গোটেইখিনি হেৰি কৰিবলৈ। এতিয়া হাতেৰে আকৌ অকণমান মিহি কৰি মঠি তাৰপিছত কাটিব পৰা হ'ব। এইখিনি এতিয়া অকণমান হাতেৰে মঠি দিব। এইটোৱে সেই নিমকি কটা মেচিনটো। ইয়াতে ধুনীয়াকৈ জোখত লাৰুখিনি খচি সেই তাত দি এইফালেদি ওলাই ইয়াত চেপত আহি মানে ধুনীয়াকৈ কাট খাই যাব। আৰু এবাৰ কৰিব লাগিব ন? এইটো ৰাফ খিনি ৰাফকৈ বেলি ল'লে তাৰপাছত সেই একেখিনিকে আকৌ এবাৰ পাতলকৈ বেলি দিব। সেইফালে দীঘল হয়, সেইফালে কাটি দিয়ে আৰু
তুমি থাকাখনে অকণ ধুই দিব লাগিব গম পাইছেনে এই ধুই দিয়া সৰহ হৈ গ'ল যে অকণমান এনেকৈ ধুই দিয়া মই এদিন ধৰিব পাৰিম দি দিয়া নহ'লে পেপাৰ এখনকে অকণমান দেৰি দি দিম অকণমান দেৰি ধুই দিলে ধুই দিব নহ'লে পিছত দিগদাৰ হ'ব এনেদৰে গোটেইখিনি কাটি ল'লে মেচিনত, তাৰপিছত সেই সৰু চালনীখনে প্ৰথমতে চালি দিয়ে, শুকান যিখিনি ময়দা সেইখিনি যাতে লাগি নাথাকে, তাৰপাছত এখন ডাঙৰ চালনীলৈ থৈ যায় আৰু এই চালনীখনৰ পৰাই কম কমকৈ ভাজি থাকে। কম সময়ৰ ভিতৰতে 5 কিলো ময়দাৰ নিমকি বনাই সম্পূৰ্ণ কৰিলে। এইখিনি এতিয়া ঠাণ্ডা হ'বলৈ দিব, তাৰপাছত পলিথিনত পেকেট কৰি ভৰাই যাব। এইখিনি কৰাৰ উপৰিও তেওঁ আৰু কাপোৰ চিলোৱা, কাপোৰত দহি বটা এইবোৰ কামো কৰি যায়। লগতে গেটখন খুলিয়েই তেওঁলোকৰ ভিতৰলৈ সোমাই গ'লে মনটো আৰু ভাল লাগে। ফুলৰ টাবে গোটেই চোতালখন ভৰাই থৈছে। ইমানবোৰ ব্যস্ততাৰ মাজতো এই ফুলৰ যতনো ল'বলৈ কিন্তু তেওঁ এৰা নাই। লগতে তাই ৰোপণ কৰা এই ফুলৰ টাববোৰৰ সৈতে ফুলনিখনো আপোনালোকক দেখুৱাই দিছোঁ। এনেকুৱাকৈ কাম বন কৰি থাকিলে সঁচাকৈ মনটো খুব ভাল লাগিব। এইখন ধুনীয়া ফুলনি, লগতে তাই সেই ফেক্টৰীটোত কাম কৰি থকা সময়খিনি কেনেকৈ নিজক ইমান ব্যস্ত কৰাই ৰাখিছে চাওকচোন। এইবোৰ মহিলা আমাৰ আদৰ্শৰ নহয়নে? মানে আৰু শক্তি দিয়ক এইবোৰ কাম কৰি যাবলৈ। আৰু কি জানেনে, এইকেইদিন এই ভিডিঅ'টো অৱশ্যে মই ভিডিঅ'টো বনাবলৈকে আহিছোঁ, কিন্তু ভিডিঅ'টো বনাবলৈ আহি ইমানেই ভাল লাগিলে। আমাৰ ইয়াত তুমনিক আপোনালোকে আগতে পাইছে, মোৰ জা, তাইও আহি ইয়াত তাইক সহায় কৰি দিছে। এইকেইদিন ভাল লাগিছে এনেকৈ এংগেজ হৈ থাকি। ইমান ধুনীয়াকৈ এটা ব্যৱসায় চলাইছে আৰু ক্ষুদ্ৰ উদ্যোগ কৰিও যে আমাৰ ল'ৰা ছোৱালীয়ে চাকৰি নিবিচাৰি নিজে আত্মনিৰ্ভৰ হ'ব পাৰে, বহুত বেছি মানে হেৰি অনুপ্ৰেৰণা হৈছে। মোৰ সেইখিনি দেখি ভাল বেছি ভাল লাগে। লাগিলে। মই কৈছোঁ ন, মই এদিন ভিডিঅ' বনাবলৈ আহিলোঁ, আকৌ আহিলোঁ এদিন, মানে কিবা এটা ভাল লাগিলে মানে ইয়াত। গতিকে এই ভাল লগা, যাৰ যি ভাল লাগে কৰিব লাগে ভাল লগা কামখিনি, নিজেও স্বাৱলম্বী হ'ব পাৰে, আনকো সংস্থাপিত কৰিব পাৰে। ভিডিঅ'টো আপোনালোকে ভাল পালে লাইক আৰু কমেণ্ট কৰিব। মই আকৌ কৈছোঁ, মমীৰ লগতে সিহঁতৰ পৰিয়ালটোক আপোনালোকে আশীৰ্বাদ দি যাব। এই কামবোৰ যাতে তাই আগলৈকে এনেকৈ কৰি থাকিব পাৰে খুব ধুনীয়াকৈ, আৰু শৰীৰটো সুস্থ ৰাখক। এই ভিডিঅ'ৰ জৰিয়তে পুনৰ আপোনালোকক জনাব খুজিছোঁ, সকলোৱে পিঠা পনা প্ৰস্তুত কৰিব জানে। কাৰোবাৰ যদি এনেকুৱা হেঁপাহ থাকে, তেতিয়াহ'লে এনেকুৱা ক্ষুদ্ৰ উদ্যোগ ঘৰতে স্থাপন কৰি নিজে স্বাৱলম্বী হোৱাৰ উপৰিও আৰু 4জনীক আপোনালোকে স্বাৱলম্বী কৰিব পাৰে। গতিকে এই ভিডিঅ'টো সকলোৰে অনুপ্ৰেৰণাৰ হওক, সকলোৱে উৎসাহ পাওক, তাৰে কামনা কৰি আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। কালি বিহু আহি আছে, সকলোৱে পিঠা পনা প্ৰস্তুত কৰি বিহুটো সুন্দৰকৈ উপভোগ কৰক।